কৃষ্ণ জয় গুৰু শংকৰ। আমি উত্তৰ গুৱাহাটী উত্তৰ গুৱাহাটীৰ পৰা আমি আহিছোঁ আৰু ভাগৱতৰ পাঠ বাখ্যা অনুষ্ঠান এভাগ আছে আৰু আমি তালৈ যাত্ৰা কৰিম। আৰু আমি দৌল গোবিন্দ মন্দিৰ হৈ এনেকুৱা উমানন্দ হৈ এনেকুৱা পাৰ হৈ যাম। আৰু প্ৰধানমন্ত্ৰীৰ সেয়া যিটো দলং বনাইছিলে সেই দলঙেদি কিন্তু অহা যোৱা নাই এতিয়া বৰ্তমান। কিবা এটা দলঙৰ ইফেক্ট ওলাইছে বুলি শুনিছোঁ, সেইকাৰণে মুকলি কৰি দিয়া নাই দলংখন। আমি বৰ্তমান ভাগৱত পাঠ বাখ্যা অনুষ্ঠান ভাগ আছে উত্তৰ গুৱাহাটীত ৰংমহলত, আৰু আমি তাত ভাগৱত পাঠ বাখ্যা অনুষ্ঠানটো কৰি আকৌ আমি উভতি আহিব লাগিব। 8:40 আকৌ ট্ৰেইনখন আছে। আমি ট্ৰেইনেৰে ঘৰলৈ আহিম। এয়া বৰ সুন্দৰ এটা পৰিৱেশ। ৰাতিপুৱা 6টা বজাতে জাহাজখন এৰিছে। কৃষ্ণ বহুতেই ভাল লাগিছে। আৰু ইয়াতে জলবায়ুটো অলপ ঠাণ্ডা, কাৰণ আজি বৰষুণ দিয়াৰ নিচিনা লাগিছে। আমি দেখাব বিচাৰিছোঁ চাৰিওফালে পৰিৱেশ এটা। কৃষ্ণ কৃষ্ণ সবাৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনালোঁ। সকলোৱে মংগল হওক। আমি পবিত্ৰ অমৃতবাণীৰে ঘোষাৰে সকলোকে প্ৰাৰ্থনা জনাইছোঁ। ৰাতিপুৱা মুক্তিটো নিস্পৃহ যিটো, এহি ভকতক নমো ৰখমই মাঙো ভকতি, সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য, ভজু হেন দেৱ যদুপতি ৰাম, ভজু হেন দেৱ যদুপতি। যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ হিন্দু তৰি, পাৱে পৰম পদ পাপী যত, সদানন্দ সনাতন হেনয় কৃষ্ণক সদা, উপাসা কৰোঁ হৃদয়ত ৰাম, উপাসা কৰোঁ হৃদয়ত। কৃষ্ণ কৃষ্ণ। যিহেতু ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে আমি আহিলোঁ, 5টা বজাতে আহিছোঁ ইয়ালৈ। 6টা বজাত গাড়ীখন ষ্টাৰ্ট দিছে, সেইকাৰণে সকলো চৰণতে ভক্তিপূৰ্ণ সেৱা জনালোঁ।